ছাত্ৰছাত্ৰীসকল এনএমএছ পৰীক্ষা তোমালোকৰ 13 ডিচেম্বৰ অনুষ্ঠিত হ'ব। মই আগৰ পৰাই কৈ আছোঁ, মই প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ, ছাত্ৰছাত্ৰীসকলে এটা ভাল স্কলাৰশ্বিপ হাতে হাতে যাতে নেহেৰুৱা, অলপমান কষ্ট কৰি তোমালোকে স্কলাৰশ্বিপ লাভ কৰিবৰ কাৰণে চেষ্টা কৰা। চ' সেয়েহে আগৰ কুৱেশ্যন পেপাৰবিলাক চলিউশ্যন কৰাটো বহুতেই ইম্পৰ্টেণ্ট। তোমালোকে যিয়েই নাচাও কিয়, তোমালোকে আগৰ কুৱেশ্যন পেপাৰ 4-5 বছৰৰ কুৱেশ্যন পেপাৰ চালেতো আৰু এক্সট্ৰা চাবই নালাগে। সেয়েহে আগৰ মিনিমাম যদি তোমালোকে 3-4 বছৰ কুৱেশ্যন পেপাৰ চোৱা আৰু এক্সট্ৰাকে চোৱাৰ প্ৰয়োজন নাথাকে, তোমাৰ আইডিয়া সকলোখিনি হৈ যাব আৰু কমন পৰে ভালেখিনি। গতিকে সেয়েহে তোমালোকৰ ইবুক এখন প্ৰস্তুত কৰা হৈছে, য'ত 5-6 বছৰৰ কুৱেশ্যন পেপাৰ আছে, লগতে সমাধান আছে আৰু ইম্পৰ্টেণ্ট আটাইখিনি আছে। তোমালোকে এখন কিতাপ কিনিলে তাত চব থাকিব, একদম অহা নহা এসোপামান থাকিব, যিখিনি তোমালোকে ইমান সহজত পঢ়ি শেষ কৰিব নোৱাৰা। আমি যিখন ইবুক বনাইছোঁ, এইখন একদম কমন হিচাপে যাতে এজন ষ্টুডেণ্টে পাছ কৰি যাব পাৰে তেনেকুৱাকৈ প্ৰস্তুত কৰা হৈছে। আৰু ইবুকখনে নহয়, তোমালোকে জইন হ'লে ক্লাছবিলাকো পাবা। ঠিক আছে, যিমান ক্লাছ হৈ গ'ল, তোমাৰ এটা টপিক বুজা নাই, তোমালোকৰ লিষ্ট থাকিব, লিষ্টত ক্লিক কৰি সেই ক্লাছটো চালা। গতিকে সেই টপিকটো বুজি ল'লা, ধৰ ক্লাছটো হ'ল 1 ঘণ্টা, তোমালোকে আধা ঘণ্টাতে বুজি পালা, হৈ যাব। তোমালোকে জাষ্ট বুজি ল'লে হ'ল, বুজি ল'লে হ'ল। গতিকে তোমালোক যিসকল ছাত্ৰই জইন হোৱা নাই এতিয়ালৈকে, হ'ব পাৰিবা। গতিকে বহুতে ক'ব পাৰে এতিয়া আহিল, টাইম হ'বনে? একদম টাইম হ'ব, কাৰণ এই পৰীক্ষাটো বাৰে বাৰে নাহে, এবাৰে। তোমালোকে 8ত পঢ়ি আছে নহয়, এবাৰে পাবা আৰু কেতিয়াও নোপোৱা। গতিকে সেইকাৰণে কৈছোঁ, অলপমান গুৰুত্ব দি পঢ়িবা। আৰু পইচাটো একেবাৰে কম, 99 টকা। গতিকে 99 টকা এটাৰ কাৰণে তোমালোকে যদি ভাবি আছা ল'ম নে পাছ কৰিম নে, তেনেকুৱা ভাবি আছা, ভুল ভাবিছা। গতিকে তোমালোকে ইয়াৰ পৰা ভালেখিনি হেল্প পাবা। ঠিক আছে, এতিয়াতো বহু ছাত্ৰতে জইন হৈ আছে। গতিকে কোনবিলাকে হৈ আছে? যিবিলাক ষ্টুডেণ্টে পৰীক্ষাটোৰ বাবে ইণ্টাৰেষ্টেড হয়। গতিকে গাৰ্জেনখিনিও যে চাই আছা, মই জনাব বিচাৰোঁ, একদম ভাল পৰীক্ষা, স্কলাৰশ্বিপ এটা এখন চাৰ্টিফিকেটো লাভ কৰিব পাৰি। গতিকে পিছত মানে ভাল আৰু। ঠিক আছে, স্কলাৰশ্বিপ পৰীক্ষা এইটো ভাল পৰীক্ষা, এইটো চেণ্ট্ৰেল গভমেণ্টৰ পৰীক্ষা হয়। গতিকে ভাৰত চৰকাৰৰ পৰীক্ষা, যিহেতু অসম চৰকাৰে পাতে অসমত, ডিষ্ট্ৰিক্ট চৰকাৰটো নেশ্যনেল বুলি আছে। গতিকে সেইকাৰণে এই পৰীক্ষাটো পাছ কৰাটো বহুতে ভাল। পাছ কৰিলে 4 বছৰৰ কাৰণে পইচাটো পাই থাকে, ছেকেণ্ড ইয়েৰলৈকে। আৰু চাৰ্টিফিকেটখন কেতিয়াবা সুবিধাও হ'ব পাৰে। যিয়েই নহওক, গতিকে যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে, সোনকালে হোৱাটছএপ নম্বৰ SMS কৰি জইন হোৱা। আজিও বহু ছাত্ৰতে জইন হৈছে, কাৰণ বুজি পাইছে 99 টকা ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকে ইয়াৰ পৰা আমাৰ পৰা ভালেখিনি হেল্প পাব, বহুখিনিয়ে হেল্প পাব। 299 পৰা আমি মাত্ৰ 99 কৰা হৈছে, বহুখিনিয়ে হেল্প পাব। গতিকে জইন হ'লে সোনকালে হৈ ল'বা, ঠিক আছে। কাৰণ দেৰি নকৰিবা, দেৰি বেছি হোৱাও নাই আৰু বেছি দেৰি কৰিলে অসুবিধা হ'ব। সেইকাৰণে সোনকালে জইন হৈ ইবুকখন যদি তোমালোকে ভালদৰে চা, পাছ কৰিব পাৰিবা। এতিয়া আমি প্ৰশ্নখিনিলৈ আহিছোঁ। মই আগতেও কৈছোঁ, আগৰ কুৱেশ্যন পেপাৰটো চোৱাটো বহুতেই ইম্পৰ্টেণ্ট, আৰু সেইকাৰণে মই লৈছোঁ স্কলাষ্টিক এপ্টিটিউড টেষ্ট, যাক আমি SAT পেপাৰ বুলি কওঁ, য'ত 90 মাৰ্কছ থাকে। ঠিক আছে, সময় থাকে 90 মিনিট, তোমালোকে জানাই। গতিকে চোৱা, এতিয়া প্ৰথম প্ৰশ্নটো আহিছে, সংবিধান অনুসৰি চৰকাৰৰ অংগ 3টা কি কি? ইতিমধ্যে তোমালোকে পাইছে ক্লাছ 8ৰ কিতাপত, আৰু আমি ক্লাছ 10ৰ পঢ়াই আছোঁ, 10তো আমি পঢ়াইছোঁ যে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা, দ্য এক্সিকিউটিভ, দ্য লেজিসলেচাৰ এণ্ড জুডিচিয়াৰী, এই 3টা হৈছে সংবিধান অনুসৰি 3টা অংগ। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। আৰু টেক্সতো কোনো জইন হ'লে হ'ব পাৰে, জানে তোমালোকে, একে কথাই, তাত SMS কৰিলে গোটাইখিনি কৰিম, 4টা বিষয়ে পঢ়াওঁ। ঠিক আছে, নেক্সট হৈছে লোকসভা আৰু ৰাজ্যসভাৰ মুঠ নিৰ্বাচিত প্ৰতিনিধিত্বৰ সংখ্যা হৈছে ডেছ আৰু ডেছ। লোকসভা আৰু ৰাজ্যসভা, লোকসভাত থাকে 543খন আসন আৰু ৰাজ্যসভাত থাকে 233খন আসন। সেয়ে মনত ৰ'ব, 243 আৰু 233 লিখি ল'বা, দৰকাৰী মনত ৰ'ব। ধৰ্মনিৰপেক্ষতাই বুজায় যে, ধৰ্মনিৰপেক্ষ গমে পাইছা, ধৰ্মীয় স্বাধীনতা অধিকাৰ। মানে ধৰ্ম, আমি সকলো ধৰ্মৰ মানুহে কি কৰিব পাৰে, এজন হিন্দু মানুহ যেনেকৈ, এজন মুছলমান মানুহ যেনেকৈ, এজন খ্ৰীষ্টান মানুহ, এজন বৌদ্ধ বা জৈন, সকলো ধৰ্মই মানে নিজে স্বাধীনতা লাভ কৰিব পাৰে, নিজৰ ধৰ্ম নিজে পালন কৰিব পাৰিব, বাকী কোনেও বাধা দিব নোৱাৰিব। 4 নম্বৰ হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল। এইটো মনত ৰাখিলে হ'ল 26 জানুৱাৰী 1950 চনত। 1950 চন 26 জানুৱাৰীত ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল। এইবিলাক ডিটেইলছ আমাৰ ইবুকখনত আছে দেই। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? মনত আছে তোমালোকে, 1826 চনৰ 24 ফেব্ৰুৱাৰী। অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ। বংগৰ নবাব
সমূহৰ কালক্ৰম অনুযায়ী তলৰ কোনটো শুদ্ধ এইটো ভালে বা কেইবাৰ কমনো পৰিছে গতিকে এইটো পৰীক্ষাৰ কাৰণে চাবা প্ৰথম আছিল আলীবৰ্দী খাঁ আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌলা হয় চিৰাজউদ্দৌলাৰ পিছত মীৰ জাফৰ আৰু মীৰ জাফৰৰ পিছত মীৰ কাছিম এটা ষ্টৰী এটা আছে ষ্টৰীটো যিটো পলাশী যুদ্ধ সেইটো চাবা তোমালোকে ঠিক আছে সেইটো চাবা ধুনীয়াকে বুজি পাবা নেক্সট হ'ল 7 নম্বৰ তলৰ কোনটো অসমৰ প্ৰথম কৃষক বিদ্ৰোহ এইটো হৈছে ফুলগুৰি ধাৱা হৈছে অসমৰ প্ৰথমটো বিদ্ৰোহ নেক্সট হৈছে আৰু কিমান চন হৈছে এইটো আহিব পাৰে 1861 চনত স্বামী দয়ানন্দ সৰস্বতী সম্বন্ধে তলৰ কোনটো উত্তৰ শুদ্ধ নহয় গতিকে এইখিনি এনেকুৱা প্ৰশ্নবিলাক অলপমান ভালদৰে চাবা দেই এই তাৰ বাবে তোমালোকক কি লাগিব তাৰ বিষয়ে তোমালোকক জানিবৰ কাৰণে পঢ়িব লাগিব অলপ ভালদৰে কাৰণ এটা স্বামী দয়ানন্দ সৰস্বতীয়ে ধৰক কি সমাজ আৰ্য সমাজ আকৌ ৰাম তেখেত আছিল যিটো আমাৰ ব্ৰাহ্ম সমাজ গঠন কৰিছিল তেখেতৰ নামটো কি আছিল ব্ৰাহ্ম সমাজ হৈছে স্বামী ৰবত এক মিনিট নামটো মই পাহৰিছো ব্ৰাহ্ম সমাজ গঠন কৰিছিল তেখেত আছিল যিটো আমাৰ হেৰি বুলি কওঁ এইটোৱে পাহৰিছিলো ৰাজা ৰামমোহন ৰায় দেই ৰাজা ৰামমোহন ৰায় আচল মই ভিডিঅ'বিলাক কাটি কাটি বনোৱা নাযায় সেইকাৰণে অলপমান স্কিপ কৰি দিবা গতিকে কি হয় স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ মনত ৰাখিবা ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ এইবিলাক সেইখিনি মনত ৰাখিবা তেওঁৰ প্ৰকৃত নাম আছিল মূলশংকৰ গতিকে আমি যদি চাওঁ তেতিয়াহ'লে তেওঁ ৰচনা কৰা গ্ৰন্থখন আছিল আমাৰ জীৱন ঠিক আছে গতিকে চোৱা স্বামী দয়ানন্দ সৰস্বতীয়ে তলত কোনটো শুদ্ধ নহয় বুলি কৈছে শুদ্ধ নহয় গতিকে আমি জানো আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে কৰিছিল তেওঁৰ প্ৰকৃত মূল শংকৰ বুলিও জানো গতিকে আমি এ আৰু বি দুইটা শুদ্ধ সেইটোও জানো এই দুটাৰ শুদ্ধ গতিকে এইটো শুদ্ধ নহয় তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম আমাৰ জীৱন নহয় গতিকে এইটো হ'ব চিটো কাৰেক্ট হ'ব 9 নম্বৰ প্ৰশ্ন বুজি পালা গতিকে এনচাৰ কোনটো হ'ব এনচাৰটো মই চিন দি দিছো এইটো আমাৰ যিটো চিটো হ'ব শুদ্ধ অসমত শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত ভক্তি আন্দোলন গঢ় লৈ উঠিছিল কেতিয়া 1500 শতিকাত অৰ্থাৎ 15th চেঞ্চুৰীত আমাৰ অসমৰ মহাপুৰুষ অসমত শ্ৰীমন্ত শংকৰদেৱে নেতৃত্ব দিছিল ভক্তি আন্দোলনত ঠিক আছে তলৰ কোনটো অলৌহজাত ধাতৱ খনিজ পদাৰ্থ এইটো বিজ্ঞানৰ পৰা আহিছিল আৰু বিজ্ঞানৰ পৰা ভালেখিনি মাৰ্কছ থাকে দেই কেতিয়াবা বিজ্ঞানৰ পৰা বেছি দিয়ে কেতিয়াবা সমাজ বিজ্ঞানৰ পৰা বেছি দিয়ে গতিকে সমাজ বিজ্ঞানৰ হেৰিটো গণিতটো ভালদৰে চাবই লাগিব এছএটি পেপাৰৰ কাৰণে তলৰ কোনটো অলৌহজাত ধাতৱ খনিজ পদাৰ্থ অৰ্থাৎ নন ফেৰাছ মেটেলিক মিনাৰেলছ গতিকে আমি এনচাৰটো চাওঁ তেতিয়া তামটোৱে হ'ব কপাৰ নেক্সট 11 নম্বৰ প্ৰশ্নটো শংকৰাচাৰ্যৰ মতে মুক্তি কেনেকৈ লাভ কৰিব পাৰি ভগৱানক উপাসনাৰ জৰিয়তে ৱৰ্শ্বিপিং গড 12 নম্বৰ প্ৰশ্নটো আছে তলৰ কোন চোৱা অসমত অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয় ত্ৰয়োদশ শতিকাৰ পৰা 19বিংশ শতিকালৈকে 13 নম্বৰ প্ৰশ্নটো আছিল আহোমসকলৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফাৰ ডেছ চনত মৃত্যু হৈছিল কিমান চন হৈছিল 1268 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল 14 নম্বৰ হৈছে আহোম ৰজা ৰুদ্ৰসিংহৰ দেশৰ ৰাজধানী স্থাপন হৈছিল গতিকে ক'ৰ আহোম ৰজা ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী স্থাপন কৰিছিল আছে ৰুদ্ৰসিংহ শ্ৰেষ্ঠ ৰজা বুলিও কোৱা হয় সেইটো মনত ৰাখিবা তলৰ কোনজন কছাৰী ৰাজ্যৰ ৰজা নহয় শুক্লধ্বজ ৰজা নহয় কছাৰী ৰাজ্যৰ শুক্লধ্বজ ৰজা নাছিল ঠিক আছে বৰাক নদীৰ সম্পৰ্কে তলৰ কোনটো অশুদ্ধ বুলি কৈছে আমি জানো ভাৰত বাংলাদেশ সীমান্তত বৰাক নৈ কুশিয়া আৰু সুৰমা নামে দুই ভাগত বিভক্ত হৈছিল মই এ টু জেড পঢ়াই দিছো অনলাইন ক্লাছত যিবিলাক ষ্টুডেণ্টে অনলাইন ক্লাছ কৰিব পাৰে টেক্সৰ ক্লাছ হৈ আছে এতিয়াতো এটা সুবিধা 100 টকা পেমেন্ট কৰিলে তোমালোকে বছৰেগা পৰীক্ষালৈকে পঢ়িব পাৰিবা মাত্ৰ 100 টকাত মাহিলী একো দিব নালাগে বছৰেগা পৰীক্ষালৈকে 100 টকাতে পাবা মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইকেইটা সাবজেক্ট পাবা ঠিক আছে সময়মতে কোৰ্স ক্লিয়াৰ হ'ব নোটছ বিলাক পাই যাবা বাংলাদেশত নেক্সট যে বাংলাদেশৰ বৰাক নৈখন মেঘনা আৰু পদ্মা নামে দুখন ব্যক্তিটো নহয় বাংলাদেশত বৰাক নৈখন মেঘনা আৰু পদ্মা নহয় গতিকে উত্তৰটো শুদ্ধ কোনটো সুধিছে গতিকে উত্তৰটো শুদ্ধ হেতুৱে হ'ব যেটো নহয় হেতুৱে শুদ্ধ গতিকে বিটো হ'ব শুদ্ধ উত্তৰ কোনজন আহোম ৰজাক প্ৰচা প্ৰথা আৰম্ভণি কৰিছিল প্ৰতাপ সিংহই
প্ৰৱৰ্তন কৰিছিল। লগতে ৰংঘৰ নিৰ্মাণ কৰিছিল প্ৰতাপ সিংহই। সেইটো মনত ৰাখিবা। 18 নম্বৰ প্ৰশ্নটো আছে, 17 আছিল ন? 17 আৰু 18 নম্বৰ প্ৰশ্ন চাবা। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হোৱা মেচপটেমিয়া বৰ্তমান ক'ত অৱস্থিত? ইৰাকত অৱস্থিত। ঠিক আছে। তলৰ কোনটো ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক? আকৌ এইখিনি আহিছে দেই, ছচিয়েল চেঞ্চৰ মিলাই দিছে আৰু কোনো কথা নাই। তলৰ কোনটো ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক নহয় বুলি কৈছে? কোটাক মহিন্দ্ৰ বেংক, এইটো ব্যক্তিগত বেংক হয়। HDFC হয়, গতিকে ICICI বেংক হয়। কোনটো বাণিজ্যিক বেংক নহয় বুলি কৈছে যিহেতু, গতিকে ইয়াৰে ইউকো বেংকটো নহয়। ঠিক আছে, ইউকো হ'ব, এইটো নহয়। এইটো কোটাক মহিন্দ্ৰ বেংক ব্যক্তিগত খণ্ডৰ বেংক। HDFC বেংকবোৰ, ICICI জানে তোমালোকে। নেক্সট হ'ল উত্তৰ পূব উন্নয়ন পৰিষদ বিত্তীয় নিগম দেশ চনত গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় দেশত অৱস্থিত। 1995 চনৰ গুৱাহাটীত। তাৰপিছত 21 নম্বৰ প্ৰশ্ন, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস দেশত পালন কৰা হয়। গতিকে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস 15 মাৰ্চত পালন কৰা হয়। 22 নম্বৰ, ভাৰতৰ সংবিধানত সংসদীয় গণতন্ত্ৰ আদৰ্শ দেশৰ পৰা গঠন কৰা হৈছে। ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে। ঠিক আছে, ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে সংসদীয় ব্যৱস্থা। এইটা চাবা তোমালোকে, যেনেকুৱাকে যিবিলাক আছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কানাডাৰ সংবিধানৰ পৰা লোৱা গৈছে, তেনেকুৱা আয়াৰলেণ্ডৰ সংবিধানৰ পৰা কি লোৱা গৈছে, নিৰ্দেশাত্মক নীতি। এইখিনি তোমালোকে চাবা। ঠিক আছে, তাৰ পৰা যিকোনো এটা নহয় এটা প্ৰশ্ন আহে। আৰু এইখিনি দিয়া আছে দেই, ইবুকখনত দিয়া আছে। ইবুকখন চালে তোমালোক বহুতখিনি উপকৃত হ'ব পাৰিবা। এইটো জেড দিয়া আছে, ধুনীয়াকে দিয়া আছে। দখনা দেশ মহিলাসকলৰ এক পৰম্পৰাগত বস্ত্ৰ। দখনা হৈছে বড়োসকলৰ, যিসকল ছাত্ৰ ছাত্ৰী বড়ো আছে, বড়োসকল ছাত্ৰ ছাত্ৰী চাই আছে, এটা কমেণ্ট কৰি দিবা। ঠিক আছে, ভাল লাগিব যে আমাৰ ইয়াতো বড়ো ষ্টুডেণ্ট চাই আছে, ভাল লাগিব। ভাৰতৰ সংবিধানত তলত কোনটো মৌলিক কৰ্তব্য হিচাপে উল্লেখ নাই? গতিকে চোৱা, ইয়াত যদি চাওঁ বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা নাই বুলি কৈছে। গতিকে প্ৰাকৃতিক পৰিৱেশ এইবিলাক আছে। আমাৰ সংস্কৃতি মূল্যৱান ঐতিহ্য সন্মান এইবিলাক আছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন আৰু জীৱিকা ৰক্ষা কৰা। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন আৰু জীৱিকা ৰক্ষা কৰা। প্ৰাকৃতিক দুৰ্যোগ হ'লে তোমাৰ জীৱন আৰু জীৱিকা ৰক্ষা কৰিব, জীৱিকাটো ৰক্ষা কৰিব পাৰিবা নেকি? ধৰা তুমি প্ৰাকৃতিক দুৰ্যোগ আহিছে, বানপানী আহিছে, তুমি যদি নিজৰ জীৱনটো বা জীৱিকাটো ৰক্ষা কৰিলে হ'ব নেকি? নহয়, এইটো নাই ইয়াত। সেইটো গোটেই এনচাৰটো হ'ব ডিটো। তেনেকৈ গম পোৱা, গমে পাইছে নাই, এনেকুৱা নাথাকেই বাৰু। ভাৰতৰ সংবিধানে দেশক আইন প্ৰণয়ন অধিকাৰ দিছে। কাক প্ৰণয়ন কৰি দিছে? এই বিধানমণ্ডল, য'ত মানে হেৰিবিলাক MLA বিলাক যি থাকে, তোমালোকে যিবিলাক দেখা পাইছে তোমালোকে এই অসমত যদি চাওঁ তেতিয়াহ'লে যিটো বিধানমণ্ডল বুলি ক'লে বিধায়কসকল থাকে, আকৌ সংসদৰ সাংসদবিলাক যি থাকে, তাতেহে কৰে আইন প্ৰস্তুত কৰে। গতিকে আৰক্ষীয়েতো ইচ্ছামতে কৰিব না, আৰক্ষীয়ে মানিবহে লাগে। আৰক্ষীয়ে সেই আইনমতেহে চলে। গতিকে চিটো হ'ব শুদ্ধ উত্তৰ। 26 নম্বৰৰ পৰা ইতিমধ্যে আমি অনলাইন ক্লাছত কৰিয়ে দিছোঁ, তোমালোকে চাইছে। ঠিক আছে, অনলাইন ক্লাছত আমি পঢ়াই দিছোঁ, এইকেইটা প্ৰশ্ন পঢ়াই দিছোঁ আটাইবিলাক। মেথছখিনি আমি প্ৰায় পঢ়াই দিছোঁ। গতিকে কোনো ছাত্ৰ ছাত্ৰী যদি বুজি পোৱা নাই তেতিয়াহ'লে আমি গ্ৰুপত লিংকবিলাক পঠাই দিম। ক্লাছৰ জইন হোৱাৰ লগে লগে পাই যাবা। গতিকে এইবিলাক পঢ়াই দিছোঁ, তোমালোকে পাইছেহে। গতিকে সেইকেইটা তোমালোকে তাতে গ্ৰুপত চাবা। অনলাইন ক্লাছত দিছোঁ, পাব্লিক কৰা নাই। যিসকল প্ৰাইভেট হৈ আছে, যিসকলে ক্লাছত আছে, তেওঁলোকে পাইছে এইকেইটা লাইভ ক্লাছৰ জৰিয়তে। 46 নম্বৰ প্ৰশ্ন, তলৰ কোনটো থাৰ্মোপ্লাষ্টিক? থাৰ্মোপ্লাষ্টিক বুলি কওঁতে আমি কোন বেকেলাইট নহয়, মেলামাইন নহয়, PVC, এইটো ডাইৰেক্ট ৰাখিলে PVC থাৰ্মোপ্লাষ্টিক হয়। অধাতুসমূহে সাধাৰণতে প্ৰস্তুত কৰে। অধাতুৱে কি কৰে? এনায়ন প্ৰস্তুত কৰে। কাটিবলৈ আৰু গুৰি কৰিবলৈ ব্যৱহাৰ কৰা যৌগটোৰ নাম কি? যিটো সিলিকন অক্সাইড নহয়, সিলিকন SiC হ'ব। ঠিক আছে, SiC। কাটিবলৈ গুৰি কৰিবলৈ ব্যৱহাৰ কৰা N2Si নহয়, P4S3 নহয়, SiO নহয়, এইটোৱে হ'ব SiC হ'ব। মই সংকেতটো বাৰু চাই দিম দিয়া, সংকেতটো কি আছিল বা উচ্চাৰণটো মই চাই দিম দিয়া। তলৰ কোনটো
কেলৰিফীয় মান আটাইতকৈ বেছি পেট্ৰলৰ। এলপিজি হ'ব, কিতাপত আছে তোমাৰ এলপিজি, পেট্ৰল নহয় এলপিজি। চোৱা নেক্সট হৈছে X আৰু H2SO4 সৈতে বিক্ৰিয়া নকৰে আৰু H2 অক্সাইডৰ সৈতে বিক্ৰিয়া কৰে। সিক্ত ৰঙা লিটমাছ কাগজ নীলা কৰে X2 কি হ'ব? X2 হ'ব এটা ধাতু হ'ব। ধাতুৱে কি কৰে? বিক্ৰিয়া কৰে H2SO4 ৰ লগত। H2SO4 H24 সৈতে বিক্ৰিয়া নকৰে বুলি কৈছে। HSO4 অক্সাইডৰ উৎপন্ন নকৰে, তেতিয়াহ'লে এইটো এটা ধাতু হ'ব। তলত কোনটো নমনীয় পদাৰ্থ? নমনীয় পদাৰ্থ হৈছে যিবিলাক মানে কোবাই কেনে তাঁৰ এডালৈ ৰূপান্তৰ কৰিব পাৰি, সেইবিলাক হৈছে নমনীয়। ঠিক আছে, নমনীয়। তলত কোনটো নমনীয়? গোটেই এলুমিনিয়ামটো নমনীয় হয়, কপাৰটো হয়, চিলভাৰটোও হয়, ছালফাৰটো যিটো অধাতু হয়, গোটেই নমনীয়া নহয়, গতিকে চিটো হ'ব শুদ্ধ। নহয় বুলি কৈছে, সেইটো মনত ৰাখিবা। হয় পদক্ষেপ চাওঁতে তেনেকুৱাই লাগে, কোনটো নহয় বুলি সুধিছে, গতিকে ইয়াত অমিলটো ছালফাৰ পাইছোঁ, গতিকে ছালফাৰটো হ'ব। হয় বুলি ক'লে এলুমিনিয়াম চিন দিয়াৰ পিছত তেতিয়াহ'লে আৰু ভাবি পিছত লাভ নাই, নম্বৰটো কাটা যাব। পানী গেছ হ'ল এটা মিশ্ৰণ। পানী গেছ হ'ল এটা মিশ্ৰণ, গতিকে এইটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ। জৈৱ ইন্ধন উৎপন্ন কৰিবলৈ তলত কোনটো উদ্ভিদ ব্যৱহাৰ কৰা হয়? সেইটো হৈছে জাট্ৰাফা। অজন স্তৰ ক্ষতিৰ তলত কোনটো কাৰকৰ বাবে হয়? ক্ল'ৰ'ফ্লুৰ'কাৰ্বন জানে, ক্ল'ৰ'ফ্লুৰ'কাৰ্বনৰ কাৰণে অজন গেছ ক্ষতি হয়। DDT মানে কি? DDT মানে হৈছে নন ডিগ্ৰেডেবল প্ৰদূষক। পলিউটেড, নন ডিগ্ৰেডেবল পলিউটেড। ডিগ্ৰেডেবল পলিউটেড, নন ডিগ্ৰেডেবল DDT। তাৰপিছত নেক্সট হৈছে চাওঁ, তাজমহলৰ সৌন্দৰ্যৰ তলত কোনটো কাৰকৰ বাবে ভাবুকি হৈছে? এচিড বৰষুণ, এচিড ৰেইন। উইলপুইলা হোৱা দুৰ্গন্ধৰ কাৰণ কি হ'ব? ইয়াত চেলুলাছ দহন হয়, চৰ্বিৰ দহন, প্ৰটনৰ দহন। এতিয়া তোমালোকৰ 3 নম্বৰ চেপ্টাৰ যে আছিল আগতে, এতিয়া চেপ্টাৰ নাম্বাৰটো কিমান হৈছে? প্ৰাকৃতিক সাংশ্লেষিক আজি প্ৰাকৃতিক সাংশ্লেষিক সেই চেপ্টাৰটোৰ পৰা দিছে, গতিকে দ্বিতীয় হ'ব শুদ্ধ উত্তৰ। পেট্ৰলিয়াম আংশিক পতনৰ তলত কোনটো বিক্ৰিয়াত পদাৰ্থ হিচাপে পোৱা যায়? সেইটো হৈছে হাইড্ৰজেন গেছ। X মৌল এটা XO2 অক্সাইড প্ৰস্তুত কৰে। যদি XO2 সালোক সংশ্লেষণ এক প্ৰয়োজনীয় গেছ হয়, তেতিয়াহ'লে কি হ'ব? সালোক সংশ্লেষণ কাৰ্বন ডাই অক্সাইড। তেতিয়া X মানে XO2 হয় নে নহয়? গতিকে Xত আমি C হ'ব, গতিকে কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণৰ প্ৰয়োজনীয় গেছ। নেক্সট আহিল আমাৰ বৰণ আৰু চিলিকনৰ তলত কোনটো প্ৰকাৰৰ অন্তৰ্গত? বৰণ আৰু চিলিকনৰ তলত কোনটো প্ৰকাৰৰ অন্তৰ্গত? বৰণ আৰু চিলিকন হৈছে ধাতুকল্প হয়, অৰ্থাৎ মেটালয়েডছ। মাটিৰ পৰিপুষ্টিৰ বাবে যি দ্ৰব্য ব্যৱহাৰ কৰা হয় তাক কোৱা হয় সাৰ, ফাৰ্টিলাইজাৰ। সাৰ প্ৰয়োগ কৰা হয় পুষ্টিৰ বাবে। তলত কোনটোৱে দৈ গঠনত সহায় কৰে? সেইটো হৈছে লেক্ট'বেচিলাছ। যিটো দৈ প্ৰস্তুত লেক্ট'বেচিলাছ বেক্টেৰিয়া পাইছে তোমালোকে। বাহকৰ দ্বাৰা হোৱা এটা উদাহৰণ হ'ল, সেইটো হৈছে মেলেৰিয়া। মই এটা ভিডিঅ' বনাই দিম যে কোনটো চেপ্টাৰৰ পৰা কিমান বেছি মাৰ্কছ অহাৰ চান্স আছে, তাৰ ওপৰত ভিডিঅ' এটা বনাই দিম। পেকেটত অহা গাখীৰবোৰ কিয় নষ্ট নহয়? উতলালে বেক্টেৰিয়া মৰি যায়, সেইটো নহয়। গতিকে এনচাৰটো হ'ব এইটো, বিটো হ'ব। পেষ্টুৰাইডছ গাখীৰত অনুজীৱ নাথাকে। অসমত সৰ্বমুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? অসমত বৰ্তমান সৰ্বমুঠ ৰাষ্ট্ৰীয় উদ্যান 7খন আছে, বৰ্তমান 7খন আছে। মানুহৰ লোহিত ৰক্ত কণিকাৰ আকৃতি কেনেকুৱা? গোলাকাৰ, স্পেৰিয়েল। তলত কোনটো বংশগতিৰ একক হিচাপে জনা যায়? জিন হৈছে বংশগতিৰ একক। IDF-ৰ উদাহৰণ হ'ল, সেইটো হৈছে এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন, বহি নিষেচন। লালিকিৰ পৰা পৰিণত ভৈগুল্যৰ বিকাশ হোৱাক কোৱা হয় ৰূপান্তৰ বুলি কোৱা হয়। মেটামৰফচিছ বুলিও কোৱা পাৰি ইংলিছত। কেতিয়াবা অসমীয়াত নাহি ৰূপান্তৰ নাহি মেটামৰফচিছ বুলি অসমীয়াতো আহিব পাৰে, সেইকাৰণে চাই যাব ইংলিছ টাৰ্মটো। তলৰ কোনটো পুৰুষৰ দেহত টেষ্টষ্টেৰন হৰম'ন নিঃসৰণ হোৱাত নিয়ন্ত্ৰণ কৰে? সেইটো হৈছে পিটুইটাৰী গ্ৰন্থি। সংক্ৰমিত ব্যক্তিজনৰ লগত যৌন সম্পৰ্কৰ দ্বাৰা
খুচৰিব পৰা ভাইৰাছবিধ হৈছে কোনটো? HIV। স্বচ্ছ ইন্ধনৰ উদাহৰণ হ'ল স্বচ্ছৰ উদাহৰণ CNG হৈছে স্বচ্ছ ইন্ধন, য'ত সেইকাৰণে ব্যৱহাৰ কৰা, প্ৰদূষণ কম। মাৰ্বল কেঞ্চাৰৰ কাৰণ হৈছে এচিড বৰষুণৰ কাৰণে মাৰ্বল কেঞ্চাৰ। যেনেকুৱা আমি দিল্লীত থকা অৰ্থাৎ আগ্ৰাত থকা যিটো তাজমহলক ক্ষতি হ'ব ধৰিছে, কিয়? তাত মাৰ্বল আছে আৰু এচিড বৰষুণে ক্ষতি কৰে। অণুবীক্ষণ যন্ত্ৰত পিঁয়াজৰ কোষসমূহ চাবলৈ কোনটো ৰং ব্যৱহাৰ কৰা হয়? সেইটো হৈছে মিথাইলিন ব্লু ব্যৱহাৰ কৰা হয়। যিবোৰ ঔষধে দেহত বেমাৰ সৃষ্টি কৰা অণুজীৱসমূহ ধ্বংস কৰে তাক কোৱা হয় এণ্টিবায়টিক বুলি কোৱা হয়। 76 নম্বৰ আছে, আকাশত উজ্জ্বল দাগ হিচাপে দেখা দিয়া নেবুলাবোৰ আচলতে কি হ'ব? সেইবোৰ তৰাৰ থোপ আৰু গেছ। এইটো চেপ্টাৰ মই ইতিমধ্যে এতিয়ালৈকে পঢ়া নাই, মই পঢ়াই দিম। এই দুদিন ভিতৰত আটাইখিনি চেপ্টাৰ মই শেষ কৰি দিম। পৃথিৱীত চন্দ্ৰৰ দৰে মংগল গ্ৰহৰ উপগ্ৰহ সংখ্যা হৈছে 2টা আছে উপগ্ৰহ মংগল গ্ৰহৰ। 78 নম্বৰ প্ৰশ্নটো আছে, ধূমকেতু কক্ষপথ হ'ল হাইলি যিটো আছে ইলিপ্টিকেল অৰ্থাৎ অতি উপবৃত্তাকাৰ। হাইগ্ৰমিটাৰ তলৰ কোনটো নিৰ্ণয় কৰিব ব্যৱহাৰ কৰা হয়? বায়ু আপেক্ষিক যিফালে হাইড্ৰমিটাৰ, বৰষুণ যিফালে ৰেইন গছ, তেনেকুৱাকৈ ব্যৱহাৰ কৰা হয়। তোমালোকে মনত আছে? পানীৰ উতলাংক কিমান? 100 ডিগ্ৰী চেলচিয়াছত সদায় পানী উতলে। বইল পানী কেতিয়া বইল হয়? যেতিয়া 100 ডিগ্ৰী চেলচিয়াছ হয়। 81 নম্বৰ প্ৰশ্নটো আছে, বৈদ্যুতিক বৰ্তনীত ফিউজৰ তুলনাত MCB অৰ্থাৎ আমি MCB ব্যৱহাৰ কৰোঁ, পচন্দ কৰা হয় কিয়? এইটো তোমালোকৰ চেপ্টাৰ আছে নহয়, এইটো কাৰেণ্টৰ এটা চেপ্টাৰ দিছে, তাৰ পৰা দিছে। সঠিক কাৰেণ্ট ৰেটিংছৰ ফিউজ উপলব্ধ নহয়। 82 নম্বৰ প্ৰশ্নটো হৈছে, আমাৰ ঘৰত আমাৰ 220 পৰা 240 ভোল্ট শক্তি যোগান আছে। 220 বা 240 মানে কি বুজায়? ভল্টেজ বুজায়, যিটো গড় ভল্টেজ, এভাৰেজ ভল্টেজ আৰু। 83 নম্বৰ, শব্দৰ বেগ বৃদ্ধি সঠিক ক্ৰমটো ব্যাখ্যা কৰা। প্ৰথমতে শব্দ চোৱা, সদায় বায়ুত বৃদ্ধি হয়, প্ৰথম বায়ুত হয়, গতিকে এডিটৰ নহয়ে, গতিকে এডিটৰ ভিতৰত বায়ুৰ পিছত পানী হয়, পানীৰ পিছত তীক্ষ্ণ, কাৰণ প্ৰথম জুলীয়া গেছীয় পদাৰ্থ, তাৰপিছত জুলীয়া পদাৰ্থ, তাৰপিছত কঠিন পদাৰ্থ, গতিকে চি হ'ব ইয়াৰ, এ হ'ব শুদ্ধ উত্তৰ। আল্ট্ৰাচাউণ্ড যন্ত্ৰই কাম কৰা কম্পনাংকৰ মান কিমান হ'ব? 20 কিলো হাৰ্টজৰ ওপৰত। আল্ট্ৰাচাউণ্ড যিবিলাক কুকুৰ-চুকুৰবিলাকে হেৰি কৰে ন। হাইপাৰমেট্ৰপিয়া ৰোগত আক্ৰান্ত এজন ব্যক্তি কি হয়? হাইপাৰমেট্ৰপিয়া যিবিলাক ব্যক্তিয়ে ওচৰৰ বস্তু ভালদৰে দেখা পায়, দূৰৰ বস্তু নাপায়, সেইটো মায়পিয়া। যিবিলাকে দূৰৰ বস্তু ভালদৰে দেখা পায়, ওচৰৰ বস্তু নাপায়, সেইবিলাক হাইড্ৰমেট্ৰপিয়া। গতিকে বহু দূৰ বস্তু স্পষ্টকৈ চাব পাৰে, কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, সেইবিলাকে মানে মায়পিয়া ওলটা। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 86 নম্বৰ, ৰঙা আৰু সেউজীয়া মিলালে তলৰ কোনটো ৰং পোৱা যায়? সেইটো হৈছে হালধীয়া ৰং পোৱা যায়। তলৰ কোনটো তৰাৰ টিপটিপনিৰ কাৰণ বুলি ক'ব পাৰি? ইয়াত যদি চাওঁ তেতিয়াহ'লে বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ দ্বাৰা তৰাৰ পোহৰ বিপৰীত, মানে বহু দূৰৰ পৰা আহে যিহেতু, সেইকাৰণে পোহৰটো আমি টিপটিপনি যেন লাগে। 88 নম্বৰ আছে, বতৰৰ পূৰ্বভাগত এটা ঠাইৰ উষ্ণতা 25 ডিগ্ৰী চেলচিয়াছ বুলি ধৰা হৈছে, ফাৰেনহাইট স্কেলত ইয়াৰ উষ্ণতা কিমান হ'ব? এটা ফৰ্মুলা আছিল, সেই ফৰ্মুলাটোত তোমালোকৰ ফৰ্মুলাটো চাবা, মই বাৰু দি দিম তোমালোকক, পঢ়াম এইটো বাৰু চেপ্টাৰ, তেতিয়া তোমালোক হেৰি কৰিম, তেতিয়া সেইটো হৈছে এনচাৰটো 77 ডিগ্ৰী পাবা। 89 নম্বৰ প্ৰশ্নটো হৈছে, লোহাৰ ৰড এটাত পানীত ডুব যায়, আনহাতে ল'ৰা নিৰ্মিত জাহাজ এখন উপঙি থাকে, এইটো কাৰণ কি হ'ব? এইটো আৰ্কিমিডিছৰ নীতি অনুসৰি। নিউটনৰ নীতি নহয়, পাস্কেলৰ নহয়, আৰ্কিমিডিছ হ'ব। বলৰ এছাই একক নিউটন, এইটো জানাই তোমালোকে, গতিকে নিউটন হৈছে বলৰ এছাই একক, জুল হৈছে কাৰ্যৰ এছাই একক। আজিয়ে নহওক ছাত্ৰ-ছাত্ৰীসকল, ইয়ালৈকে কোনে ধৈৰ্য ধৰি চাইছা ভিডিঅ'টো এটা কমেণ্ট কৰা যে মই এতিয়ালৈকে ক্লাছ চাই আছো বুলি, কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে আধাতে ক্লাছটো এৰি গৈছে, যাবই সেইটো, যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে এনআই পৰীক্ষাটো দিব বিচাৰিছে বা ধৈৰ্য নাই, তেনেকুৱা ষ্টুডেণ্টে পাছ কৰিব নোৱাৰে, কাৰণ ইয়াত সকলোতো পাছ কৰিব নোৱাৰে, পোষ্ট আছে 2411টা, গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ধৈৰ্য ধৰি ইমানলৈকে চালে, গতিকে তেওঁলোকে ধৈৰ্য আছে আৰু তেওঁলোকে ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰি যাব পাৰিব। জাষ্ট তোমালোক কিমানজন ষ্টুডেণ্টে চাই আছে এটা কমেণ্ট দিয়া, তেতিয়া আমি গম পাম। যিয়ে নহওক, নেক্সট এটা ভিডিঅ'ত লগ পাম, আৰু অনলাইন ক্লাছত জইন হ'লে হ'ব পাৰিবা, টেক্সৰে হওক বা NMS পৰীক্ষাৰ কাৰণে যদি তোমালোক ইবুকখন লাগে, বেছি নহয় 99 টকা, তেনেকুৱা 99 বহুত যাব, বহুত আহিব,
কিন্তু তোমালোকে এই স্কলাৰশ্বিপটো যদি ভালদৰে পঢ়ি পাছ কৰিব পাৰা বছৰেকীয়া পৰীক্ষা আৰু কিতাপবিলাকত বহুত প্ৰশ্ন উত্তৰ থাকে যিবিলাক তোমালোকে শেষ কৰিব নোৱাৰে, কিন্তু আমি ইবুকখনত যিখিনি ইম্পৰ্টেণ্ট আমি সেইখিনিতে ইয়াত ইনক্লুড কৰা হৈছে, য'ত কুৱেশ্যন পেপাৰ আদি সকলো ইনক্লুড কৰা হৈছে। গতিকে কোনো ছাত্ৰতে জইন হ'ব পাৰিছিলে SMS কৰি সোনকালে জনাবা। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কমেণ্ট সকলোখিনি কৰিব